নমস্কাৰ। আজি ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত লগতে পক্সো কোৰ্টৰ বিশেষ ন্যায়াধীশ মাননীয় মুকুল চেতিয়াৰ আদালতে স্পেচিয়েল পক্সো কেছ নম্বৰ 22/18 আণ্ডাৰ ছেকশ্যন 4 অফ দ্য পক্সো এক্ট এই গোচৰৰ অধীনত যোৱা 2018 চনৰ পৰা এক গোচৰ বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি এই গোচৰৰ একিউজ কমল চৌধুৰীক দোষী সাব্যস্ত কৰিছে আৰু এই দোষী সাব্যস্ত অনুযায়ী তেওঁক 7 বছৰৰ ৰিগৰাছ ইমপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আৰু লগতে নগদ 10,000 টকাৰ এটা ফাইন তেওঁৰ ওপৰত ইম্প'জ কৰিছে আৰু এই 10,000 টকাৰ ফাইন অনাদায়ে তেওঁক আকৌ 2 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি এই ৰায়যোগে ঘোষণা কৰিছে। ইয়াত আমি উল্লেখ কৰিব লাগিব যে যিগৰাকী ভিক্টিম আছিলে এই ভিক্টিমগৰাকীক কম্পেনচেশ্যন হিচাপে 2 লাখ টকা তেওঁক আগবঢ়াইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।